ব্যস্ততাৰ অন্ত নাই মৃৎশিল্পীসকলৰ। মই এই মুহূৰ্তত উপস্থিত আছোঁ নলবাৰীৰ চামতাৰ এটি মৃৎশিল্প প্ৰতিষ্ঠানত আৰু এই প্ৰতিষ্ঠানত শিল্পীসকলে এতিয়া ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। দুৰ্গামূৰ্তি বনোৱাত ব্যস্ত হৈ পৰিছে। মই তেখেতসকলৰ ওচৰলৈ গৈছোঁ। দাদা, এই আপোনালোক কেতিয়াৰ পৰা এনেকুৱা কাম কৰি আছে? আমি আজি 35 বছৰ হ'ল এতিয়া কৰি আছোঁ। 35 বছৰ? 35 বছৰ ধৰি কৰি আছোঁ, কিন্তু চৰকাৰে একো আমাক সুবিধা দিয়া নাই আৰু আমি কৰি আছোঁ। এইবাৰ 4টা কৰিছোঁ চামতাত আৰু বেলেগ জেগাত। কিমানখন দুৰ্গা পূজাৰ মূৰ্তি বনাইছে? আমি এতিয়া 4খন কৰিছোঁ। এতিয়া 2খন আৰু বাহিৰে আছে 4খন কৰিছোঁ আৰু বিশ্বকৰ্মা কৰিছোঁ, লক্ষী মূৰ্তি কৰোঁ, কালী মূৰ্তি, সব মূৰ্তি আমি কৰোঁ। কম মূৰ্তি এনেকৈ কৰি আছোঁ। আপোনালোকৰ যিখিনি পাৰিশ্ৰমিক সেইমতে পায়নে আপোনালোকে? সেইমতে পাওঁ আমি, কিন্তু আমাৰ এইটো কম, পইচাটো কম হৈ যায়। খৰচৰ হিচাপে আমাৰ পইচাটো কম হয়। আজিকালি এই ইমান পইচা দিব নোখোজে, তথাপি চলি আছোঁ আৰু এইভাগে কিবাকৈ। কিমানজনে এই মূৰ্তি বনোৱাত ব্যস্ত হৈ যায়? আমি 5জন আছোঁ, 4জন 5জন এনেকৈ কাম। আপোনাৰ ল'ৰা? আমাৰ ল'ৰাও আছে, ল'ৰাও কৰি আছে। ল'ৰাই ঘৰে গৈছে, আমি কৰি আছোঁ এতিয়া। কিমান দিন ধৰি কৰি আছে? কিমান দিন হ'ল এতিয়া আমাৰ আজি 3 মাহ ধৰি কাম কৰি আছোঁ। আৰু আমি 10 দিনা থাকোঁ ইয়াতে। ক'ত যাব মূৰ্তিবিলাক? এইটো ইয়াতেই যাব, এই ব্যায়ামপুৰ বেজবাৰী যাব আৰু এটা এই হাই স্কুলৰ সিভাগে যাব। শিল্পীসকল ব্যস্ত হৈ পৰিছে মূৰ্তি বনোৱাত আৰু 3 মাহ ধৰি। ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰূপ কুমাৰ শৰ্মা আমাক মৃৎশিল্পীসকলৰ ব্যস্ততা পোনপটীয়াকৈ দেখুওৱাৰ বাবে।